নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে চিতু বৰুৱা। বানপানীত কেৱল নামঘৰেই ক্ষতিগ্ৰস্ত হোৱা নাই, বানপানীত মছজিদৰো ক্ষতি হৈছে। নামঘৰৰ নিচিনাকৈ মছজিদ গীৰ্জাটো ক্ষতিপূৰণ দিয়ক চৰকাৰে, এইদৰে সৰব হৈ পৰিছে চিতু বৰুৱা। বানপানীত মছজিদ গীৰ্জাও ক্ষতিগ্ৰস্ত হৈছে, কেৱল ধৰ্মৰ নাম লৈ নামঘৰলৈ সাহায্য দিলেই নহ'ব। আপুনি হিন্দুৰ মুখ্যমন্ত্ৰী, মুছলমানৰো মুখ্যমন্ত্ৰী, খ্ৰীষ্টানৰো মুখ্যমন্ত্ৰী আপুনি, গতিকে নামঘৰ মছজিদ মন্দিৰ সকলোতেই আপুনি সাহায্য দিয়ক। আজি উজনিৰ প্ৰতিজন হিন্দু মুছলমান হাতে হাতে ধৰি আগুৱাইছে। হিন্দু মানুহৰ ঘৰত মুছলমান, মুছলমান মানুহৰ ঘৰত হিন্দু লোকে আশ্ৰয় লৈছে। শিৱসাগৰৰ সন্তকৰ মছজিদ বহু হিন্দু মানুহে আশ্ৰয় লৈ আছে। গতিকে আপুনি ধৰ্মীয় মেৰুকৰণ বাদ দি সকলো প্ৰকাৰে মন্দিৰ মছজিদ গীৰ্জাক সহায় কৰক, এইদৰে মন্তব্য কৰিছে চিতু বৰুৱাই। লগতে চিতু বৰুৱাৰ হুংকাৰ, কয়লা মাফিয়া, শিল মাফিয়া সাৱধান, মন গ'লেই এতিয়া সোমাব নোৱাৰিব কয়লা মাফিয়া আৰু শিল মাফিয়া। শিৱসাগৰ সোমালেই কাণত ধৰি আঁঠু কঢ়াই থোৱা হ'ব, এইদৰে হুংকাৰ প্ৰদান কৰিছে চিতু বৰুৱাই। শিৱসাগৰত প্ৰৱেশ কৰিব নোৱাৰিব কয়লা শিলবৰ্তী বাহন। কয়লা মাফিয়া, শিল মাফিয়াক কাণত ধৰাই আঁঠু কঢ়াই থোৱাৰ হুংকাৰ প্ৰদান কৰা হৈছে। উজনি অসমৰ বানক লৈ বিস্ফোৰক মন্তব্য জাতীয় সংগ্ৰামী সেনা অসমৰ। নাগালেণ্ডত কোনো ডাৱৰ বিস্ফোৰণৰ ঘটনা নাছিল। শিল মাফিয়া, কয়লা মাফিয়াক বচাবলৈ ডাৱৰ বিস্ফোৰণৰ কথা কোৱা হৈছে চৰকাৰৰ ফালৰ পৰা। কেৱল এইবিলাক কৰি থাকিলেই নহ'ব, আমাৰ চিধা কথা, আমাক জেলত ভৰাই আমাক কি কৰে, মাৰিলে মাৰক, কাটিলেও কাটক, উই ডোণ্ট কেয়াৰ। শিল মাফিয়া আৰু কয়লা সিন্ডিকেট চলিবলৈ দিয়া নহ'ব উজনি অসমত। এইদৰে আজি সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে জাতীয় সংগ্ৰামী সেনা অসমৰ নেতা চিতু বৰুৱা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, নামঘৰক 1.5 লাখকৈ দিয়াৰ লগতে মন্দিৰ গীৰ্জা মছজিদকো দিয়ক টকা চৰকাৰে। নামঘৰৰ লগতে বিদ্যাৰ মন্দিৰকো দিয়ক আৰ্থিক অনুদান। শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ প্ৰাথমিক বিদ্যালয়, মাধ্যমিক বিদ্যালয় আৰু কলেজৰ বাবেও ঘোষণা কৰক সাহায্য। ক্ৰমে 5 লাখ, 10 লাখ আৰু 1 কোটি টকা প্ৰদানৰ দাবী শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পুনৰবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে কণ্ঠশিল্পী নীলোৎপল বৰা। আপোনালোকে বান সাহায্যতকৈ গোটেই গুৱাহাটীখনক পোষ্টাৰ লগাই নিজৰ প্ৰমোচনহে বেছিকৈ কৰিছে দেখোন। যিমানবোৰ বান সাহায্য দিছে সকলোতে বিজেপিৰ ষ্টিকাৰ। আপোনালোকে ইয়াৰ ৰাইজক নিস্বাৰ্থভাৱে সহায় কৰিছেনে? প্ৰশ্ন নীলোৎপল বৰাৰ। যিমান টকা পোষ্টাৰ লগাওঁতে খৰচ হ'ল, সেই টকাৰে 20 ঘৰমান মানুহক জীয়াই তুলিব পাৰিলেহেঁতেন। আপোনালোকে কাম কৰে 20 টকাৰ, কথা কয় 80 টকাৰ। এইদৰে পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে কণ্ঠশিল্পী নীলোৎপল বৰা। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। উজনি অসমৰ প্ৰলয়নকাৰী বানৰ পিছত পুনৰবাৰ আন এক মহা প্ৰলয়ৰ আশংকা কৰা হৈছে, কিয়নো নিপকোৱে খুলি দিলে 4খনকৈ গেট। উজনি অসমত পুনৰ হ'ব পাৰে মহা প্ৰলয়, সকলোকে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। নিপকোৱে পুনৰবাৰ খুলি দিলে 4খনকৈ গেট। উজনি অসমত পুনৰ হ'ব পাৰে মহা প্ৰলয়। 4খনকৈ গেট খুলি দিয়াৰ পিছত বৃদ্ধি পাইছে শংকা উজনি অসমত। হুৰাহুৰে বৃদ্ধি পাইছে নৈৰ জলস্তৰ। নৈপৰীয়া সকলো ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। আৰু উজনি অসমৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজতেই এই ডাঙৰ খবৰ। আৰু আনফালে অৰুণাচলত বৰষুণৰ বাবে অসমত ভয়াৱহ বান। অন কেমেৰা উটুৱাই নিলে সপোনৰ ঘৰ। এইবাৰ উত্তৰ অসমত ভয়াৱহ বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। ফেনে ফুটুকাৰে বাঢ়িছে জিয়াডল নৈ। অৰুণাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে সৃষ্টি হৈছে বান পৰিস্থিতি। নিমিষতে বানে উটুৱাই নিলে এগৰাকী আইতাৰ ঘৰ। কমলপুৰ ধৰ্মপুৰৰ আইতাগৰাকীক উদ্ধাৰ কৰে চুবুৰীয়াই। আৰু পুনৰবাৰ উজনি অসমৰ পিছত উত্তৰ অসমত এইবাৰ ভয়ংকৰ বানপানীৰ আশংকা কৰা হৈছে। পৰৱৰ্তী খবৰ, পুনৰবাৰ মৌলানা বদৰুদ্দিন আজমলৰ সৰ্ববৃহৎ পদক্ষেপ।
10 লাখ মেখেলা চাদৰ 10,000 শৌচাগাৰ নিৰ্মাণ কৰিব। বানাক্ৰান্তৰ বাবে ডাঙৰ তালিকা প্ৰস্তুত কৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। উজনি অসমৰ বানাক্ৰান্তক লৈ পুনৰবাৰ ডাঙৰ ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলে। ভেদভাৱ পাহৰি সকলোৱে বানাক্ৰান্তক সহায় কৰক বুলি আহ্বান জনাইছে আজমলে। নেদেখাজনে সকলো দেখি আছে, ভেদভাৱ নকৰাকৈ সকলোৱে কাম কৰক। মই ইতিমধ্যে 3 কোটি টকাৰে বানাক্ৰান্তক সহায় কৰিছোঁ। উজনি অসমৰ আই মাতৃসকলৰ বাবে মই দিম 10 লাখ মেখেলা চাদৰ। বানাক্ৰান্তৰ বাবে নিৰ্মাণ কৰিম 10,000 শৌচাগাৰ। পুনৰ বানাক্ৰান্তক সহায়ৰ আশ্বাস দিলে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। উজনি অসমৰ বানাক্ৰান্তৰ ৰাইজক সকলো প্ৰকাৰে সহায় কৰি আছে আজমলে। আৰু আনফালে জনপ্ৰিয় কমেডিয়ান তথা ইনফ্লুৱেঞ্চাৰ আৰিয়ান কেলভিনৰ এক ডাঙৰ পদক্ষেপ। দীপলিনা ডেকাৰ হাতত 29 লাখ টকা প্ৰদান কৰিলে জনপ্ৰিয় কণ্টেণ্ট ক্ৰিয়েটাৰ আৰিয়ান কেলভিনে। দীপলিনা ডেকাৰ 100 পৰিয়ালক 100 ঘৰৰ মিছন 29 লাখ টকা সংগ্ৰহ কৰি দিলে জনপ্ৰিয় ইনফ্লুৱেঞ্চাৰ আৰিয়ান কেলভিনে। আৰিয়ান কেলভিনৰ এই পদক্ষেপক লৈ এতিয়া সকলোৱে প্ৰশংসা জনাইছে। দিবলৈছো আন এটা ব্ৰেকিং নিউজ। অৰুণোদয় আঁচনিৰ টকা আজি সোমাল। আপুনি যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তেন্তে আপুনি আপোনাৰ বেংক একাউণ্ট পৰীক্ষা কৰক। আপোনাৰ একাউণ্টতো সোমাইছে টকা। আজি দুপৰীয়া 12 বজাৰ লগে লগে চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত প্ৰেৰণ কৰা হৈছে ধন। অপেক্ষাৰ অন্ত পৰিল। আজি দুপৰীয়া 12 বজাত দিয়া হ'ল টকা। 37 লাখ মহিলাৰ একাউণ্টত অৰুণোদয়ৰ ধন প্ৰেৰণ কৰা হৈছে। 1250 টকাতকৈ হ্ৰাস পালে এইবাৰৰ অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ। 12 বজাৰ লগে লগেই একাউণ্টত সোমাল অৰুণোদয় আঁচনিৰ টকা। সক্ৰিয় কৰি ৰাখক মোবাইল, পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। এইবাৰ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰেৰণ কৰা হৈছে 1100 টকা। উজনি অসমত বান পৰিস্থিতিক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। আৰু আনফালে চৰকাৰী চাকৰিয়ালৰ দৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে পাব ঋণ। অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ল'ব পাৰিব আগতীয়া ধনো অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে। অৰুণোদয় হিতাধিকাৰীক লৈ দুটাকৈ সৰ্ববৃহৎ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ। চৰকাৰী চাকৰিয়ালৰ দৰে অৰুণোদয় হিতাধিকাৰীয়ে পাব বেংকৰ পৰা ঋণ। প্ৰতিমাহে কম পৰিমাণৰ ধন কৰ্তন কৰা হ'ব অৰুণোদয়ৰ পৰা। বছৰটোত পাবলগীয়া ধন আগধন হিচাপেও ল'ব পাৰিব হিতাধিকাৰীসকলে। সন্তানৰ শিক্ষা বা পৰিয়ালৰ বিপদত সুদ অবিহনে সহায় কৰিব চৰকাৰে। পৰ্যায়ক্ৰমে বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধনৰাশি। বেংকৰ ঋণ আৰু অৰুণোদয় আঁচনিৰ আগধনক লৈ এই ডাঙৰ ৰাজহুৱা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে মুখ্যমন্ত্ৰীৰ মন্তব্য, এতিয়াই বেংক একাউণ্টৰ সৈতে লিংক কৰক আধাৰ কাৰ্ড, নহ'লে যিসকলে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেওঁলোকে নাপাব টকা। আপুনি যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তেন্তে আপুনি এতিয়াই বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰক, অন্যথা আপুনি নাপাব অৰুণোদয় আঁচনিৰ টকা। আপুনি বঞ্চিত হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন লাভৰ পৰা। অৰুণোদয় আঁচনিৰ সৈতে কোনেও খেলিমেলি কৰিব নোৱাৰিব। হিতাধিকাৰীৰ ধন আনে ল'ব নোৱাৰাকৈ কৰা হৈছে আধাৰৰ ব্যৱস্থা। 15ৰ পৰা 20,000 মহিলাৰ একাউণ্টত আজি ধন সোমোৱা নাই। এই প্ৰক্ৰিয়া সুদীৰ কৰাৰ বাবে চলি আছে সম্পূৰ্ণ কাম কাজ। হিতাধিকাৰীৰ কাম সৰল কৰিবলৈ নিয়োগ কৰিব অৰুণোদয় সাৰথী। অসমৰ প্ৰতিটো সমষ্টিত 126 সমষ্টিত 126 গৰাকীকৈ অৰুণোদয় সাৰথী নিয়োগ কৰিছে ৰাজ্য চৰকাৰে। অৰুণোদয় হিতাধিকাৰীক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অন্য এটা খবৰ, এফালে আজি অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। আনফালে চৰকাৰৰ এই অৰুণোদয় আঁচনিৰ ধন প্ৰদানক লৈ সৰব হৈ পৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। অৰুণোদয় আঁচনিৰ টকা দিয়াৰ নামত মেলা পাতিছে নেকি আপোনালোকে? কি চমকটো দেখুৱাইছে? টোল টেক্স বঢ়াইছে, বস্তুৰ দাম বঢ়াইছে, ৰাইজৰ কৰ কাটল দিছে। মানুহে গোটোৱাৰ বিপৰীতে অনলাইনেৰে দিয়ক অৰুণোদয় আঁচনিৰ ধন। এইদৰে তীক্ষ্ণ বাক্যবান কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। উজনি অসমৰ এনে ভয়াৱহ পৰিস্থিতিৰ মাজত অৰুণোদয় আঁচনিৰ ধন বিতৰণৰ নামত চৰকাৰে যি মেলা পাতিছে তাকে লৈ এইদৰে আজি সৰব হৈ পৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ।
পৰৱৰ্তী খবৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কাৰীৰ হত্যাৰ গোচৰত দুজন বিজেপি নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। CBIয়ে গ্ৰেপ্তাৰ কৰিলে সাগৰ সোণকাৰ আৰু সাখেব সোণকাৰ নামৰ দুই ভাৰতীয় জনতা পাৰ্টিক নেতাক। শুভেন্দু অধিকাৰীৰ পিয়ে চন্দ্ৰনাথ ৰথৰ দলত কাম কৰিছিল দুই অভিযুক্তই মিলি পৰিকল্পনা কৰিছিল চন্দ্ৰনাথ ৰথৰ হত্যাকাণ্ডৰ। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ পিয়েক হত্যা কৰাৰ ঘটনাৰ নতুন মূৰ দেখিবলৈ পোৱা গৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হাই ফ্ৰেণ্ডছ গালিগালাজে কেতিয়াও একো সমাধান নানে। জেনজিক লৈ এবাৰ বিশেষ আহ্বান জনাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিল্লীৰ যন্তৰ মন্তৰত জেনজিয়ে কৰা প্ৰতিবাদৰ পিছতেই মাজনিশা ৰীল বনাই আছে মুখ্যমন্ত্ৰীয়ে। মাজনিশা জেনজিক উদ্দেশ্যি পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ ভিডিঅ' চেলফি ভিডিঅ'ত হাই ফ্ৰেণ্ডছ বুলি সম্বোধন কৰি জেনজিলৈ আহ্বান মোদীৰ। মোক গালি দিয়া ল'ৰা ছোৱালীক মই ক্ষমা কৰি দিছোঁ। গালিগালাজে কেতিয়াও একো সমাধান নানে। যন্তৰ মন্তৰত একাংশ উৎপতীয়া ল'ৰা ছোৱালীয়ে বেয়া বেয়া কথা কৈছে। মোৰ স্বৰ্গীয় মাতৃকো টানি আনিছে। এইবোৰ পৰিহাৰ কৰি ভাৰত নিৰ্মাণত সমৰ্পিত হওক যুৱ প্ৰজন্ম। মাজনিশা জেনজিক উদ্দেশ্যি পুনৰ এই ৰীল ভিডিঅ' প্ৰস্তুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আৰু লগে লগেই প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে সৰব গৌৰৱ গগৈ, যিজন ব্যক্তিৰ মুখত কংগ্ৰেছৰ বিধৱা 50 কোটিৰ গাৰ্লফ্ৰেণ্ড জাৰ্চি গাই দিদি অ' দিদি আদি শব্দবোৰ আখৈ ফুটা দি ফুটে। সেইজন ব্যক্তিয়ে এগৰাকী 15 বছৰীয়া শিশুৱে কৰা সমালোচনা সহিব নোৱাৰি এতিয়া পুলিচৰ দ্বাৰা শিশুটিক হাৰাশাস্তি কৰিবলৈ লাগি গৈছে। এক্স হেণ্ডলত এইদৰে নাম নোলোৱাকৈ বিজেপিৰ বিৰুদ্ধে পোষ্ট কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। অন্য এটা খবৰ 2 আগষ্ট তাৰিখ অৰ্থাৎ কাইলৈৰ পৰা 16 আগষ্টলৈ ৰাজ্যত আৰম্ভ হ'ব লোকপিয়লৰ স্বগণনা। গৃহ গণনাত থাকিব 16টা প্ৰশ্ন। গৃহ গণনাৰ তথ্য দাখিলৰ বাবে অসমীয়া ইংৰাজীসহ থাকিব 16টা ভাষা। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়াসকল। বান পৰিস্থিতিৰ বাবে শিৱসাগৰ জিলা চৰাইদেউ জিলাত সামূহিকভাৱে স্থগিত কৰা হৈছে লোকপিয়ল প্ৰক্ৰিয়া। লোকপিয়লক লৈ জনতা ভৱনত সংবাদমেলযোগে এই কথা সদৰি লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৰ। কাইলৈৰ পৰা আৰম্ভ হ'ব অসমত লোকপিয়ল প্ৰক্ৰিয়া। 16 আগষ্টলৈকে চলিব। অন্য এটা খবৰ ধান খেতি কৰাসকলক আমি কঠীয়া বীজ দিম। ধান খেতি কৰিব নোৱাৰাসকলক আমি ফল মূলৰ পাচলি নাৰিকল কঁঠাল বগৰী আদিৰ লগতে ৰবি শস্যৰ বীজ দিবলৈ আমি সাজু আছোঁ। লগতে তিল মাটিমাহ মচুৰ মাগু আদিৰ বাবে বীজ দিবলৈও আমি সম্পূৰ্ণৰূপে সাজু। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ এই ঘোষণা। আজি সংবাদমেল অনুষ্ঠিত কৰি এই ঘোষণা কৰিছে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই। কৃষকসকলক উদ্দেশ্যি কেইবাটাও ঘোষণা মন্ত্ৰী পীযুষ হাজৰিকাৰ। এটা ব্ৰেকিং নিউজ ভাৰতক ৰঙা চকু দেখুওৱাৰ কৌশল নেকিয়া একত্ৰিত হ'ল 14 ইছলামিক ৰাষ্ট্ৰ। ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতেই একত্ৰিত হৈছে বিশ্বৰ ইছলামিক কাণ্ট্ৰিসমূহ। ইছলামিক শক্তি এতিয়া একত্ৰিত হৈছে। ছৌদি আৰবৰ সৈতে ষ্ট্ৰেটেজিক মিউচুৱেল ডিফেন্স এগ্ৰিমেণ্ট স্বাক্ষৰ। পাকিস্তান বাংলাদেশকে ধৰি 13খন নতুন দেশে গঠন কৰিলে শক্তি। এই 14 মুছলমান দেশে গঢ়ি তুলিব সামুদ্ৰিক নিৰাপত্তা মণ্ডল। তুৰস্ক কুৱেইট বাহৰেইন কাটাৰ জৰ্ডানো আছে এই তালিকাত। ছৌদি আৰবৰে একত্ৰিত ইজিপ্ত জিঅ'টি সোমালিয়া য়ামিন চুডান আৰু কমৰেছেও কৰিলে স্বাক্ষৰ। তথ্য বিনিময় যৌথ নিৰাপত্তা পৰিকল্পনাৰ লক্ষ্যৰে এই শক্তি। কোনো এখন ৰাষ্ট্ৰক যদি আক্ৰমণ কৰে একেলগে যুঁজিব সকলোৱে। ভাৰতৰে এঘৰি যুঁজিবলৈ নতুন কৌশল নেকি এই শক্তিৰ। ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতেই একত্ৰিত হৈছে বিশ্বৰ ইছলামিক কাণ্ট্ৰিসমূহ। ইয়াকে লৈ সমগ্ৰ বিশ্বতে এতিয়া আৰম্ভ হৈছে ব্যাপক চৰ্চা। পৰৱৰ্তী খবৰ গোলাঘাটত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা। ইমতিয়াজ আহমেদৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে গোলাঘাটত। গোলাঘাটৰ শ্যামৰায়পুৰত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। ইমতিয়াজ আহমেদ নামৰ এজন যুৱকলৈ গুলী। বন বিভাগৰ বিৰুদ্ধে গুলীচালনাৰ ভয়ংকৰ অভিযোগ। অবৈধ বালি খননৰ ভিডিঅ' সংগ্ৰহৰ বাবেই এই গুলী। বালি মাফিয়াক ৰক্ষণাবেক্ষণ দি যুৱকজনক গুলী কৰাৰ অভিযোগ। গুলীবিদ্ধ ইমতিয়াজক শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ঘটনাৰ তদন্ত ঘোষণা গোলাঘাট বন বিভাগৰ। যদি গুলি বন বিভাগে চলোৱা নাছিল কোনে চলাইছিল বুলি প্ৰশ্ন উত্থাপন হৈছে। দীৰ্ঘদিনে শ্যামৰায়পুৰত চলি আছে অবৈধ বালি খনন। গোলাঘাটত এই ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। আজিৰে পৰা অন্ন সেৱা দিন আৰম্ভ হৈছে। নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন কাৰ্ডৰ সামগ্ৰী। ৰেচন নাপালেই আপুনি দিব পাৰিব অভিযোগ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এই খবৰ। আজিৰে পৰা আৰম্ভ অন্ন সেৱা দিন। নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী। 10 আগষ্টত ৰেচন সংগ্ৰহৰ অন্তিম দিন। বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলাত আগষ্ট মাহৰ অন্ন সেৱা দিন স্থগিত ৰখাৰ নিৰ্দেশনা দিয়া হৈছে। ৰেচন নাপালেই আপুনি দিয়ক অভিযোগ। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। ৰেচন সংগ্ৰহৰ সময়ত ফিংগাৰপ্ৰিণ্ট দিয়াটো বাধ্যতামূলক। ৰেচন লোৱাৰ পাছতেই সংগ্ৰহ কৰক ৰচিদ। ই পোষ্ট মেচিন সৃষ্টিৰ ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে। অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত চাউল লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে। 1 গ্ৰাম চাউল কমকৈ দিলেই দিয়ক আপুনি অভিযোগ। ছেভ কৰি ৰাখক হেল্পলাইন নম্বৰ 1800-345-3611ত ফোন কৰি আপুনি দিব পাৰিব সকলো ধৰণৰ অভিযোগ। ফোন নালাগিলে মেছেজৰ জৰিয়তেও আপুনি দিব পাৰিব অভিযোগ। হেল্পলাইন নম্বৰ 19672 কৰিব পাৰিব কল। সুলভ মূল্যৰ দোকানীয়ে মানিব লাগিব কেইবাটাও নিৰ্দেশনা নামানিলে তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। প্ৰতিটো দিনত দিনজোৰাকৈ দোকান খোলা ৰাখিব লাগিব সুলভ মূল্যৰ দোকানীসকলে। নিৰ্দেশ অমান্য কৰিলেই সুলভ মূল্যৰ দোকানী পৰিব বিপদত। বিপদ অনিবাৰ্য। ৰেচন লোৱাৰ পাছতেই আপুনি সংগ্ৰহ কৰক ৰচিদ। আৰু এইদৰে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ তথা জৰুৰী খবৰ জাৰি কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা।